নমস্কাৰ আপুনি চাবলৈ আৰম্ভ কৰিছে গাঁও চহৰ জিলাৰ খবৰ ষ্টুডিঅ'ত মই কৃপাঞ্জল প্ৰাজপংখী খবৰ প্ৰথমটো অৱশেষত কংগ্ৰেছতে ওলাল ঘোঁৰা দলীয় প্ৰাৰ্থীক বিশ্বাসঘাতকতা কৰা সিদ্দিক আহমেদক নিলম্বন কংগ্ৰেছৰ দলৰ প্ৰাথমিক সদস্য পদৰ পৰাও নিলম্বন কৰা হৈছে সিদ্দিক বেলটত 1 বুলি লিখিছিল ONE বিধায়ক শশীকান্ত দাসৰ বিধায়ক পদ খাৰিজৰ বাবে নিৰ্বাচন আয়োগৰ পত্ৰ কংগ্ৰেছৰ AIUDF কংগ্ৰেছৰ কঠোৰ সমালোচনা কৰিছে এতিয়া কংগ্ৰেছে AIUDFক ধোকাবাজ আখ্যা দিছে ভূপেন বৰাই ৰাজ্যসভা নিৰ্বাচনৰ ভোট গ্ৰহণৰ সামৰণিৰ পাছতে সংবাদমেল যোগে ক্ষোভ উজাৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই খবৰে শেহতীয়া অৱশেষত কংগ্ৰেছতে ওলাইছে ঘোঁৰা আৰু এই মুহূৰ্তত নিলম্বিত বিধায়ক সিদ্দিক আহমেদৰ সৈতে ফোনযোগে সংযুক্ত হৈছে সিদ্দিক আহমেদ ডাঙৰীয়া আপুনি বিশ্বাসঘাতক কৰা বুলি ইতিমধ্যে ওলাইছে আপোনাক নিলম্বন কৰাৰ কথা কৈছে আপোনাৰ প্ৰথম প্ৰতিক্ৰিয়া জানিব বিচাৰিব নিউজ 18 দৰ্শকে প্ৰথমে মই আপোনালোকক এটোই কথা ক'ব বিচাৰিছো যে আপোনালোকে বিশ্বাসঘাতক কৈছে এই কথাটো শুনি মোৰ বেয়া লাগিছে এই কথাটো আপোনালোকে ক'বই নোৱাৰে ফাৰ্ষ্ট এই কথাটো আপোনালোকে জানিব লাগে যে মই চাৰিবাৰৰ বিধায়ক আজি ৰাজ্যসভাৰ যেটো ভোট এটো মই একবাৰ দিয়া নাই মই বাৰংবাৰ বহুতবাৰ দিছো গতিকে ভোট দিয়াৰ অভিজ্ঞতা মোৰ বহুত আছে আজি যি পৃথিৰাজ সাথে যেটো যে এজেন্ট নিৰ্বাচনৰ এজেন্ট তেওঁ খুদক যেতিয়া ভোট আমি দি ভোট তেওঁলোকক দেখুৱাইছো যদি মই ভোটটো ভুল কৰিছো তেতিয়া হলে তেওঁ কিয় নকলে তেতিয়া আৰু ইয়াত পেৰাল আৰু এজন এজেন্ট আছে এসিস্ট্যান্ট এজেন্ট তেওঁ পিছত আহি সব ভোট শেষ হোৱাৰ পিছত আহি এটা বাইট দিলে তেওঁ ক'লে যে আমাৰ গোটেই ভোটটো ঠিকঠাক কৰিছে কোনোবাই যদি অভিযোগ কৰে যে ONE লিখিছে এইটো মিছা কথা বুলি তেওঁ ক'লে যে আমাৰ মানুহে কোনো মিছা লিখা নাই ডাঙৰীয়া তেতিয়া হলে তেওঁলোকে বিশ্বাসঘাতকতা কৰা বুলি কিয় কৈছে এই আমাৰ ভাষ্য নহয় তেওঁলোকৰে ভাষ্য আমি উদ্ধৃতি দিছো লগত আমাৰ যেতিয়া এই এছেম্বলি ইলেকশ্যনৰ আগত যেতিয়া নমিনেশ্যন হয় তেতিয়া তেওঁৰ লগত মোৰ ডাঙৰ কাজিয়া হৈছে আজি তেওঁৰ লগত মোৰ সম্পৰ্কটো ভাল নহয় গতিকে তেওঁ আৰু আমাৰ বৰাকৰ বিধায়ক কমলাক্ষ দে পুৰখাস্ত তেওঁলোকে মিলি এটা কনস্পিৰেচি কৰি আজি মোক বলিৰ পঠা সজাইছে আজি তেওঁলোকে যেটো কৈছে এই কথাটো তেওঁলোকে প্ৰমাণ কৰক কাৰণ যেতিয়া মই ভোট দিছো ভোট দিয়াৰ পিছত মই কংগ্ৰেছৰ লবিত প্ৰায় 1 ঘণ্টামান ইয়াত বহি আছো তেন্তে ডাঙৰীয়া ONE 1 সংখ্যাৰে লিখাৰ কথাটো ভুল আছিল নেকি বা তেওঁলোকে তাতে পৰ্যবেক্ষণ কৰা নাছিল নেকি মোৰতো বেলট আছে বেলটত মই কোনটো নাম্বাৰৰ বেলটত ভোট দিছো এইটো প্ৰমাণ আছে গতিকে এই বেলটটো চালে এইটো বুজি পোৱা যাব এইটো মোৰ বেলট না কাৰ বেলট গতিকে তেওঁলোকে যেটো মই এইটো চ্যালেঞ্জ কৰিম আৰু মই AICC লিখিম লাগিলে মই কোৰ্টত যাম গতিকে তেওঁলোকৰ এনেকুৱা কথা ক'লেতো নহব আপোনালোকে চাব যে কেজন মানে ভোট কিমান পৰিলে ৰিজাল্টটো আৰু 1 ঘণ্টা পিছত ওলাই যাব গতিকে তেওঁলোকে যেটো কৈছে বুজা কৈছে যে ৰিপন বৰা ডাঙৰীয়াক মই অকলে ভোট দি মই হাৰাইছো গতিকে নিশ্চয় আপোনালোকে ৰিজাল্ট পাব অৰ্থাৎ আপোনাৰ ওপৰত যিমানখিনি আৰোপ কৰা হৈছে ইতিমধ্যে বিশ্বাসঘাতক বুলি যিখিনি কথা কোৱা হৈছে বা তেওঁলোকে যি ধৰণে কঠোৰ সমালোচনা কৰিছে সেইসমূহ নস্যাৎ কৰিব আপুনি পোনছাতে মিছা কথাখিনি আৰু কালি মই প্ৰেছ মিট দিম কালি 9:30 ৰাতিপুৱা মই প্ৰেছত মই এছেম্বলিৰ আগত মই প্ৰেছত গৈ মুঠি কথাখিনি কম কাৰণ মই যদি ভোট যদি ৰিপনটোৱে যদি ভোট নিদিও তেতিয়াহ'লে মই ভোট বিজেপিত দিব লাগে নহলে মই নিজে হয়তো বাহানা কৰি মই নাহিলো হয় মই গোটেইখিনি মিটিংত এটেণ্ড আছো ৰাতিপুৱা মই ব্ৰেকফাষ্ট কৰি কংগ্ৰেছৰ লগত ব্ৰেকফাষ্ট কৰি মই গৈছো গতিকে তেওঁলোকে এটা মেকিং মানে কেনেকুৱা এটা মানে সজাই আছে যে কেনেকুৱা মত এই কনস্পিৰেচি জড়াব পাৰে তেনেকুৱা এটা কনস্পিৰেচি তেওঁলোকে কৰি আছে অৰ্থাৎ এইটো জানি বুজি আপোনাক প্ৰি প্লেন কৰা হৈছে নেকি আগতীয়াকৈ পৰিকল্পনা আছিল আপোনাক তেনে ধৰণে জালত পেলোৱাৰ পৰিকল্পনা তেওঁলোকে সজাইছে এই কথাটো তেন্তে ডাঙৰীয়া আপুনি ক'লে কাইলৈ প্ৰেছ মিট দিব আপুনি AICCৰ ওচৰলৈকৈ যাব বুলি ক'ব বিচাৰিছে অসমবাসী আপোনাক চাই আছে এই মুহূৰ্তত প্ৰতিগৰাকীয়ে আপোনাৰ ওপৰত দৃষ্টি নিবদ্ধ ৰাখিছে কাৰণ আপোনাৰ এইখিনি কথা যিখিনি কথা আমি উদ্ধৃতি দিছো আপুনি আমাক কৈছে যে এই শব্দকেইটা আপুনি বেয়া পাইছে প্ৰত্যেকে জানিব বিচাৰিছে প্ৰকৃততে আপুনি আৰু কি ব্যৱস্থা ল'ব বা এই মুহূৰ্তত আপোনাৰ আৰু সবল কি প্ৰতিক্ৰিয়া হ'ব পাৰে মই AICCত মই লিখিম আৰু তাৰ পিছত মই কোৰ্টত যাম এই দুটা কাৰ্য আপুনি কৰিবলৈ এতিয়া এই মুহূৰ্তত দৃঢ় প্ৰতিজ্ঞ আপুনি ৰিজাল্টৰ অপেক্ষা কৰিব তেওঁলোকে AUDFৰ লগত তেওঁলোকে টাৰ্গেট কৰিছে যে AUDFৰ মানুহখিনিয়ে ভোট দিয়া নাই গতিকে এই যেটো কনস্পিৰেচি এটা টিমে কৰি আছে এই টিমে এই ব্লেমটো দি আছে গতিকে এইটো তেওঁলোক কেতিয়াও সাকসেসফুল হ'ব নোৱাৰে আপুনি কাৰোবাৰ নাম ল'ব বিচাৰিব নেকি মই আপোনালোকে নিশ্চয় গম পাই যাব তাৰ কাৰোবাৰ মই নাম ল'ব বিচৰা নাই
নিশ্চয় এইটো ষাঠে নিজে কৰিছে ডাইৰেক্ট আৰু কমলাক্ষ দেৱ প্ৰকাশ দুগৰাকীৰ নাম কৈছে আপুনি এই মুহূৰ্তত ডাঙৰ এটা খবৰ সাথে আৰু কমলাক্ষ দেৱ পুৰকাষ্টৰ আপুনি নাম কৈছে কিন্তু পৰৱৰ্তী সময়ত দেখা যাব যিহেতু আৰু কিছু সময়ৰ পাছতে আমি ৰিজাল্টসমূহ পাম ৰিজাল্টলৈ আপুনি অপেক্ষা কৰিব নিশ্চয় তাৰ পাছত কোনো এটা ব্যৱস্থা লোৱাৰ কথা ভাবিব নিশ্চয় গম পাব তাত একদম পৰা আপোনালোকে যি বস্তুটো ক্লিয়াৰ হৈ যাব তাৰ পাছত আপুনি প্ৰথমতে কি কৰিব AICCৰ ওচৰলৈ যাম বুলি কৈছে হয় AICCৰ ওচৰলৈ যাম তাৰ পিছত মই কোৰ্টত যাম তাৰ পিছতে আপুনি যদি মই বিচাৰ নাপাওঁ তেতিয়াহ'লে কোৰ্টত যাম অৰ্থাৎ আপুনি কোনো কাৰণতে দোষী নহয় আপোনাক দোষী সজোৱা হৈছে সাজোৱা হৈছে এইটো ধন্যবাদ জনাম এই মুহূৰ্তত আপোনাক আৰু কিয় নিউজ 18 দৰ্শকে দেখিছে দুগৰাকীকৈ লোকৰ নাম দুগৰাকীকৈ কংগ্ৰেছৰ বিধায়কৰ নাম ইতিমধ্যে লোৱা হৈছে কমলাক্ষ দেৱ পুৰকাষ্ট আৰু সাথেৰ কথা কোৱা হৈছে কিন্তু পৰৱৰ্তী সময়ত এটা ডাঙৰ অভিযোগ ইতিমধ্যে সিদ্দিক আহমেদে নিউজ 18ত এক্সক্লুসিভলি এইখিনি কথা কৈছে তেওঁক বলিৰ বাবে সাজু কৰা হোৱা এটা বকৰা বুলি ক'ব বিচাৰিছে তেওঁৰ মুখেৰে সেইখিনি কথা ওলাইছিল আৰু বিশ্বাসঘাতক শব্দটো তেওঁ মিডিয়াত শুনি যথেষ্ট হতচকিত হৈছে পৰৱৰ্তী সময়ত আমি সেইখিনি কথাও জানিবলৈ চেষ্টা কৰিম কিছু সময়ৰ পাছতে ৰিজাল্ট আহিব ৰিজাল্টত সকলো কথা ওলাই পৰিব আমাৰ দলৰ এজন বিধায়ক সাউথ কৰিমগঞ্জ সমষ্টিৰ বিধায়ক সিদ্দিক আহমেদে আমি দুবাৰ মক ভোটিং কৰিছোঁ আমাৰ চিফ হুইপ ৱাজিদ আলী ডাঙৰীয়াই ইনষ্ট্ৰাকশ্যন দিছে CLP লিডাৰে ডেপুটি লিডাৰে মাতি আনি বাৰম্বাৰ বুজাইছে ৰাতিপুৱাও বুজাইছে তাৰপাছত তেওঁ তাত গৈ পেলাই ONE1 বুলি লিখি থৈ আহিছে সেইকাৰণে আমি তেওঁক দলৰ পৰা প্ৰাথমিক সদস্যৰ পৰা নিলম্বন কৰিছোঁ আৰু আমাৰ CLPক আমি দায়িত্ব দিছোঁ যে তেখেতৰ বিধায়ক পদ খাৰিজ কৰিবৰ কাৰণে যি ধৰণৰ অন্যান্য নীতিগত আইনগত ব্যৱস্থাখিনি আছে তেখেতৰ নেতৃত্বত এইখিনি গ্ৰহণ কৰা হ'ব আগৰ ইণ্ডাষ্ট্ৰিজ আনডেমক্ৰেটিক ধোকাবাজ ফ্ৰণ্ট এই ফ্ৰণ্টটোৱে যোৱা দুদিন ধৰি অহনিশে এটা কথা প্ৰচাৰ কৰি আছে যে ভূপেন বৰাই ৰিপুণ বৰাক ঘূৰাবৰ কাৰণে ষড়যন্ত্ৰ কৰিছে আৰু ইয়াৰ মূল আধাৰটো তেওঁলোকে লৈছে যে 29 তাৰিখে মই ARDFৰ সম্পৰ্কত 7টা বিশেষ অভিযোগ আনিছিলোঁ সেই অভিযোগকেইটা খণ্ডন কৰাৰ বিপৰীতে ব্যক্তিগত আক্ৰমণ লক্ষ্য কৰি লৈছে আৰু আমি সেই প্ৰশ্ন আজিও এই ধোকাবাজ ফ্ৰণ্টৰ সন্মুখত ৰাখিছোঁ আৰু মুখ্যমন্ত্ৰী মহোদয়ে যে ৰাজহুৱাকে কৈছিলে যে ন্যাক দি পেলাই টেৰৰিষ্ট ফাণ্ডিঙৰ এনকুৱাৰী কৰা হ'ব সেই এনকুৱাৰী কেতিয়া হ'ব এই কথাখিনি আমাক জনাব লাগে দ্বিতীয়তে চিৰাজুদ্দিন আজমল ডাঙৰীয়াই শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী বুলি কোনদিনাখন কৈছিলে সেই তাৰিখটো আছিলে 19 জুলাই আৰু 19 জুলাইত এখন চিঠি এই চিঠিখন অসমৰ ৰাজনৈতিক ইতিহাসত মুখ্যমন্ত্ৰীয়ে কিছুমান নিৰ্দেশ দিব পাৰে মুখ্যমন্ত্ৰীয়ে হোম কমিশ্যনাৰক লিখিবলৈ কয় প্ৰিন্সিপাল ছেক্ৰেটাৰীক লিখিবলৈ কয় তেওঁ প্ৰাইভেট ছেক্ৰেটাৰীয়ে লিখে কিন্তু এইখন অসমৰ ইতিহাসত এখন বেলেগ চিঠি আগৰ গছৰ ব্যৱসায়ৰ সকলো প্ৰতিবন্ধকতা দূৰ কৰিবৰ কাৰণে অসম চৰকাৰৰ চিঠিখনত স্বাক্ষৰ প্ৰদান কৰিছিলে স্বয়ং মুখ্যমন্ত্ৰীয়ে আৰু এইখনৰ স্বাক্ষৰ কৰাৰ পিছতেই আমাৰ দলৰ ৰকিবুল হুছেইন ডাঙৰীয়া দেৱব্ৰত শইকীয়া ডাঙৰীয়া মই আমাৰ যিসকল জ্যেষ্ঠ নেতা আমি লগে লগে AICCক জনাইছিলোঁ যে আমাৰ মহাজোঁট ভংগ কৰিব লাগে কাৰণ এতিয়া ARDF বিৰোধী নহয় এতিয়া ARDF এটা ধোকাবাজ ফ্ৰণ্টলৈ ৰূপান্তৰিত হৈছে আমি সকলোৱে আলোচনা কৰি তেওঁলোকৰ প্ৰকৃত কাহিনী গম পোৱাৰ কাৰণে আমি মহাজোঁট ভংগ কৰি তেওঁলোকক আমাৰ লগৰ পৰা আঁতৰাই পঠাইছিলোঁ আমি তেখেতসকলৰ পৰামৰ্শ ভিত্তিত ৰিপুণ বৰা ডাঙৰীয়াক প্ৰাৰ্থী দিলোঁ যি কথা তেওঁলোকে কালিলৈকে ৰাজহুৱাকে স্বীকাৰ কৰিছে যে ৰিপুণ বৰা ডাঙৰীয়া আমাৰ প্ৰাৰ্থী আৰু তাৰ পৰৱৰ্তী সময়ত যিকেইজনক তেওঁলোকে অথৰাইজ ইলেকশ্যন এজেণ্ট দিলে তেওঁ এটা সৰু ভিডিঅ' মই 1 ছেকেণ্ডৰ কাৰণে আপোনাক শুনাই দিছোঁ যে তেওঁ বিজেপিৰ কথা কি কয় আপোনালোকে শুনিব AIUDF বিধায়ক মজিবুৰ ৰহমানৰ বিজেপি প্ৰীতি এই চৰকাৰ দিল্লীত চৰকাৰ অহাৰ পিছত দুখীয়া ৰাইজৰ কাৰণে যিখিনি কৰিছে আগৰ চৰকাৰে এই কথাটো চিন্তা কৰা নাছিল আজি আপোনাৰ অনাময় আঁচনি একদম দুখীয়া আছে দুখীয়া তেখেতসকলৰ কাৰণে চলি আছে এইজন হৈছে আজি তেওঁলোকৰ অন্য এজন অথৰাইজ এজেণ্ট যিজনে তেওঁলোকৰ সমষ্টিত বিজেপিৰ প্ৰশংসাত পঞ্চমুখ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ৰাজহুৱা প্ৰশংসা AIDFৰ বিধায়ক কৰিমুদ্দিন বৰগোহাঁই সমষ্টিবাসীৰ সন্মুখতেই মুখ্যমন্ত্ৰীক প্ৰশংসা শুনাই বিধায়কগৰাকী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিধায়ক হৈ নিজকে ভাগ্যৱান বুলি ভাবে কৰিমুদ্দিন বৰগোহাঁই হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিধায়ক হোৱাৰ কাৰণে চৰকাৰৰ বিধায়ক কথাটো বুজিব কিন্তু হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিধায়ক হোৱাৰ কাৰণে নিজকে ভাগ্যৱান বুলি ভাবোঁ যিজনক মই কৈ আছিলোঁ বৰাক ভেলীৰ বিখ্যাত সেই মানুহজন এইজন শশী দাসৰ আমি ইতিমধ্যে স্পীকাৰক লিখিছিলোঁ যে তেওঁ বিধায়ক পদটো খাৰিজ কৰিব লাগে আৰু আজি যিহেতু আমাৰ অথৰাইজ এজেণ্টে দেখিছে যে তেওঁ বিজেপিক ভোট দিছে সেইকাৰণে আমি চিফ ইলেকশ্যন কমিশ্যনাৰ আমি চিঠি লিখিছোঁ যে তেওঁ ভোটটো যিহেতু আমাৰ হুইপ অমান্য কৰিছে
আৰু আমি নিজে দেখিছোঁ যে ভোটটো বিজেপিক দিছে তেওঁ ভোটটো খাৰিজ কৰিব লাগে বুলি আমি এখন চিঠি লিখিছোঁ বাকী আমাৰ 25টা ভোট আমাৰ দলৰ আমাৰ 100% কাৰেক্ট আছে আমাৰ অখিল গগৈ ডাঙৰীয়া আৰু তালুকদাৰ ডাঙৰীয়াৰ ওপৰত আমাৰ ভৰসা আছে আমি বিশ্বাস ৰাখিছোঁ গতিকে 25 + 2 27টা ভোট আমি নিশ্চিত হৈ আছোঁ এতিয়া 27ৰ লগত যদি 15 যোগ হয় আপোনালোকেও গম পাব আমিও গম পাম আৰু খবৰ আছে এটা বাণিজ্যিক বিৰতিৰ সময় বাতৰিৰ মাজলৈ স্বাগতম কংগ্ৰেছৰ অভিযোগ নাকচ কৰিছে ইচিআই খন্তেক পেছতে ৰাজ্যসভা নিৰ্বাচনৰ ভোট গণনা হ'ব শাসকীয় পক্ষৰ 4 বিধায়কৰ ভোট বাতিলৰ আৰ্জি দিছিল কংগ্ৰেছে কিন্তু তাৰ পাছতে এক শেহতীয়া খবৰ কংগ্ৰেছৰ অভিযোগ নাকচ কৰিছে ইচিআইয়ে খন্তেক পাছতে ৰাজ্যসভা নিৰ্বাচনৰ ভোট গণনা হ'ব শাসকীয় পক্ষৰ 4 বিধায়কৰ ভোট বাতিলৰ আৰ্জি দিছিল কংগ্ৰেছে এক শেহতীয়া খবৰ জনাইছো এই মুহূৰ্তৰ কংগ্ৰেছৰ অভিযোগ নাকচ কৰিছে ইতিমধ্যে খন্তেক পাছতে ৰাজ্যসভা নিৰ্বাচনৰ ভোট গণনা হ'ব শাসকীয় পক্ষৰ 4 বিধায়কৰ ভোট বাতিলৰ আৰ্জি দিছিল কংগ্ৰেছে আমি আৰ্জি দেখিছিলোঁ আৰ্জিত আছিল কিছু সময় পূৰ্বে আমি কথা পাতিছিলোঁ সিদ্দিক আহমেদৰ নাম আৰু সিদ্দিকে ইতিমধ্যে সেই কথা কৈছে তেওঁৰ ওপৰত ষড়যন্ত্ৰ হৈছে পূৰ্ব পৰিকল্পিতভাৱে তেওঁলোকে এইসমূহ কাৰ্য লৈছে কিন্তু দুগৰাকীকৈ বিধায়কৰ নাম তেওঁ ইতিমধ্যে লৈছিল এজেণ্ট সাথে আৰু পুৰকায়স্থৰ নাম তেওঁ লৈছিল ষড়যন্ত্ৰ কৰা হৈছে বুলি জনাইছিল সকলো পূৰ্ব পৰিকল্পিত বুলি জনাইছিল ৰিজাল্টলৈ তেওঁ অপেক্ষা কৰিছে তাৰ পাছতে তেওঁ এআৰচিচিৰ কাষ চাপিব আদালতলৈ যাব প্ৰয়োজন হ'লে কিন্তু এই মুহূৰ্তত ডাঙৰ খবৰটো হৈছে কংগ্ৰেছৰ অভিযোগে নাকচ কৰিছে এচিআই খন্তেক পাছতে ৰাজ্যসভা নিৰ্বাচনৰ ভোট গণনা হ'ব শাসকীয় পক্ষৰ 4 বিধায়কৰ ভোট বাতিলৰ আৰ্জি দিছিল কংগ্ৰেছে আৰু 2 ঘণ্টাকৈ পলম হ'ব পাৰে কিন্তু ভোট গণনা হ'ব আমি মুহূৰ্তত জ্যেষ্ঠ সাংবাদিক বিজু কুমাৰ ডেকাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰ সংযুক্ত হৈছো বিজু কুমাৰ ডেকা শেহতীয়া আৰু কি খবৰ আছে আপোনাৰ হাতত ইতিমধ্যে অভিযোগ নাকচ কৰিছে ইচিআই হয় কংগ্ৰেছৰ তৰফৰ পৰা হিতেন্দ্ৰনাথ গোস্বামী গণেশ কুমাৰ লিম্বু দুৰ্গাদাস বড়ো সঞ্জয় কিষাণ আৰু শশীকান্ত দাসৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণবিধি ভংগ কৰা বা ভোট গ্ৰহণ প্ৰক্ৰিয়াত বেলট কাকত তেওঁলোকে ৰাজহুৱা কৰা বা এজেণ্টক দেখুওৱাৰ সময়ত তেওঁলোকে অন্য লোককো দেখুওৱাৰ অভিযোগ উত্থাপন কৰি তেওঁলোকৰ ভোটকেইটা নাকচ কৰাৰ বাবে আবেদন কৰিছিল আৰু তথ্য প্ৰমাণ হিচাপে তেওঁলোকে ভিজুৱেল একাংশত জমা দিছিল ৰিটাৰ্ণিং বিষয়াৰ ওচৰত আৰু সেই অভিযোগৰ ভিত্তিত ইচিআইলৈকে প্ৰেৰণ কৰা হৈছিল ইচিআই প্ৰায় 2 ঘণ্টা ধৰি পৰ্যবেক্ষণ কৰাৰ পাছত আমাৰ হাতত পৰা তথ্য মতে কংগ্ৰেছৰ এই অভিযোগক নৎসাত কৰিছে নাকচ কৰিছে আৰু এই সন্দৰ্ভত সেই পত্ৰখন ইতিমধ্যে কংগ্ৰেছৰ হাতলৈ আহি পৰিছে আৰু সেই পত্ৰ ৰিটাৰ্ণিং বিষয়াৰ হাতত আহি পৰাৰ লগে লগে ইয়াত যি ভোট গণনা প্ৰক্ৰিয়া আচলতে 5 বজাত আৰম্ভ হ'ব লাগিছিল সেই ভোট গণনা প্ৰক্ৰিয়া আৰম্ভ হ'ব মই পোনপটীয়াকৈ চেণ্ট্ৰেল হলৰ দৃশ্য কেমেৰা পাৰ্চন প্ৰভাস সিঙে দেখাব ইয়াত সকলোৱে উৎকণ্ঠাৰে অপেক্ষা কৰিছে আনুষ্ঠানিকভাৱে ইচিআইৰ তৰফৰ পৰা যেতিয়াই পত্ৰখন অনুমোদন পত্ৰ লাভ কৰিব অনুমতি পত্ৰ লাভ কৰিব তেতিয়াই ভোট গণনা আৰম্ভ হ'ব পুলিং ষ্টেচন কাউণ্টিং চেণ্টাৰত ইতিমধ্যে বিশেষ নিৰাপত্তা ব্যৱস্থা আজি পুৱাৰ ভাগৰ পৰা কৰা হৈছিল ইয়াত বিধায়কৰ বাদে কোনো লোকক প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই নিৰ্বাচনী এজেণ্টৰ বাদে বিধায়কৰ বাদ দি একো প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই আৰু কিছু মুহূৰ্তৰ পাছত যেতিয়াই ইচিআইৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে পত্ৰখন ৰিটাৰ্ণিং অফিচাৰে লাভ কৰিব তেতিয়াই ভোট গণনা পৰ্ব আৰম্ভ হ'ব আৰু আশা কৰা হৈছে প্ৰায় 30ৰ পৰা 45 মিনিটৰ ভিতৰত ভোট গণনা সম্পন্ন হ'ব তাৰ পাছত আনুষ্ঠানিকভাৱে 1 ঘণ্টাৰ ভিতৰত যেতিয়া আৰম্ভ হ'ব 1 ঘণ্টাৰ ভিতৰত ফলাফল ঘোষণা হ'ব আৰু শাসকীয় মিত্ৰজোঁটৰ তৰফৰ পৰা ইতিমধ্যে দাবী কৰি থকা হৈছে যে 2খন আসনতে তেওঁলোকে জয়লাভ কৰিব এই ক্ষেত্ৰত বিৰোধীৰ তৰফৰ পৰা বিবেক ভোটৰ আহ্বান যি মুখ্যমন্ত্ৰীয়ে কৰিছিল সেই বিবেক ভোটৰ আহ্বানক সঁহাৰি জনাই একাংশ বিৰোধী বিধায়কে বিজেপি নেতৃত্বাধীন মহাজোঁটৰ প্ৰাৰ্থীক সমৰ্থন জনোৱাৰ বুলি দাবী কৰি আহিছে আৰু কিছু মুহূৰ্তৰ পাছত যেতিয়া
ভোট গণনা পৰ্ব আৰম্ভ হ'ব তাৰ পৰা প্ৰায় 30 পৰা 45 মিনিটৰ ভিতৰত ভোট গণনা পৰ্ব সমাপ্ত হ'ব তাৰ পাছত আনুষ্ঠানিকভাৱে দুয়োগৰাকী প্ৰাৰ্থীক বিজয়ী প্ৰাৰ্থীক তেওঁলোকৰ প্ৰমাণপত্ৰ দিয়া হ'ব জয়ী হোৱা বুলি কিন্তু এই মুহূৰ্তলৈকে ভোট গণনা পৰ্ব আৰম্ভ হোৱা নাই আৰু 30 পৰা 45 মিনিট সময় ৰখিব লাগিব বিজু কুমাৰ ডেকা আপোনাক এই মুহূৰ্তত ধন্যবাদ জনাইছো হেয়াচল জ্যেষ্ঠ সাংবাদিকগৰাকী ইতিমধ্যে আমি খবৰ জনাইছো কংগ্ৰেছৰ অভিযোগ নাকচ কৰিছে ভাৰতীয় নিৰ্বাচন আয়োগে 2 ঘণ্টা ধৰি তেওঁলোকে চালিজাৰি চাইছিল সেই বিষয়টোৰ ওপৰত ইতিমধ্যে কংগ্ৰেছে তাৰ ওপৰত তেওঁলোকে আৰ্জি বিচাৰিছিল আৰ্জি দিছিল শাসকীয় পক্ষৰ 4 বিধায়কৰ ভোট বাতিলৰ বাবে আৰ্জি দিছিল 2 ঘণ্টা সময় চালিজাৰি চোৱাৰ পাছত তেওঁলোকে কৈছে কংগ্ৰেছৰ সেই অভিযোগ নাকচ কৰিছে নিৰ্বাচন আয়োগে আৰু হেয়া আছিল আজিৰ গাঁও চহৰ জিলাৰ খবৰ বিদ্যালয় সময় কৃপাঞ্জলে নমস্কাৰ